দাবী মানিবই লাগিব দুলীয়াজনৰ পৰা অফিচ স্থানান্তৰ কৰা বন্ধ কৰক দুলীয়াজনৰ পৰা অফিচ স্থানান্তৰ কৰা বন্ধ কৰক মিছিল বন্ধ কৰা অইল নীতি নচলিব আমাৰ দাবী ঠিকাদাৰ দাবী ইনকলাব জিন্দাবাদ জয় এখন আমাৰ দাবী শোষণ নীতি বন্ধ কৰক শোষণ নীতি নচলিব অইল ইণ্ডিয়া মুৰ্দাবাদ অইল ইণ্ডিয়া দুৰ্নীতিগ্ৰস্ত বিষয়াৰ go back All India দুৰ্নীতিগ্ৰস্ত বিষয়া go back All India দুৰ্নীতিগ্ৰস্ত বিষয়া go back ইনকলাব ঠিকাদাৰ সন্থা জিন্দাবাদ আমাৰ দাবী শোষণ নীতি বন্ধ কৰক অইল ইণ্ডিয়া লিমিটেডৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ স্থানান্তৰ কৰাৰ প্ৰতিবাদ আৰু ঠিকাদাৰসকলে সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ প্ৰতিবাদত মৰাণ অইলত অসহযোগ আন্দোলন অব্যাহত অইল ঠিকাদাৰ সন্থা আজি মৰাণ অইলৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অইলৰ ঠিকাদাৰ সন্থাই ডিব্ৰুগড় জিলা দুলীয়াজানত থকা মুখ্য কাৰ্যালয়ৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ সকলো কাম কাজ পৰিচালিত হৈ আহিছে কিন্তু শেহতীয়াকৈ দুলীয়াজান মুখ্য কাৰ্যালয়ৰ পৰা 4টাকৈ গুৰুত্বপূৰ্ণ বিভাগক্ৰমে গাণনিক মানৱ সম্পদ নিয়োগ মানৱ সম্পদ উন্নয়ন ঠিকা আৰু ক্ৰয় বিভাগ স্থানান্তৰ কৰিবলৈ বিচাৰিছে সেয়েহে প্ৰতিবাদ সাব্যস্ত কৰিছে অইল ঠিকাদাৰ সন্থাই আনহাতে অইল কৰ্তৃপক্ষই চক্ৰান্তমূলকভাৱে অইলৰ পঞ্জীয়নভুক্ত ঠিকাদাৰসকলক আঁতৰাবলৈ বিচাৰিছে মিছ চেলেনিয়াছ আৰু মেইনটেনেন্সৰ কাম ক্ৰমান্বয়ে কমাই আনি একেবাৰে বন্ধ কৰাৰ প্ৰক্ৰিয়া চলাই আহিছে সেয়েহে শনিবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ অসহযোগ পালন কৰিছে মৰাণ অইল ঠিকাদাৰ সন্থাই 18 মে'ৰ পৰা আমাৰ অইল ঠিকাদাৰ সন্থা দুলীয়াজান টিংখাং আৰু আমাৰ মৰাণৰ সকলো একত্ৰিত হৈ আমি অসহযোগ কাৰ্যসূচী লৈছোঁ যিহেতু আমাৰ বিভিন্ন সমস্যা সমাধানৰ কাৰণে আমি এই কাৰ্যসূচী লৈছোঁ ইতিমধ্যে আমাৰ সম্পাদক ডাঙৰীয়া সকলোখিনি দাঙি ধৰিলে তথ্যতেও মই ক'ব বিচাৰিছোঁ যে তেওঁলোকে আমাক এনেধৰণে শোষণ কৰিবলৈ আহি আছে আমি কথাৰে মানে প্ৰকাশ কৰিব নোৱাৰোঁ যিহেতু আজি ইমান দিন হ'ল এই অইল ইণ্ডাষ্ট্ৰি হোৱাৰ পৰা আমাৰ ওচৰৰ যিখিনি লোকেল মানুহ আছে সকলোৱে এই অইল ইণ্ডাষ্ট্ৰি এইখনৰ ওপৰতে চলি আছে যিসকলে পাৰ্মানেণ্ট অইলৰ কাম কৰে সেইসকলৰ কথা বেলেগ কিন্তু ওচৰৰ যিখিনি দুখীয়া মানুহ ৰাইজ সকলোৱে ঠিকাদাৰ আণ্ডাৰতে তেওঁলোকে গোটেই পৰিয়াল সংস্থাপন লৈ পৰিয়ালটো চলাই আছে গতিকে আজিকালি তেওঁলোকে যিখিনি নীতি নিয়ম কৰি আহিছে ইতিমধ্যে আমাৰ কেইবাটাও আলোচনাত আমাৰ বহা হৈছে তেওঁলোকে প্ৰতিশ্ৰুতি ৰখা নাই কথা কয় কিন্তু কথামতে কাম কাৰ্যবোৰ ৰাখিব পৰা নাই সেইকাৰণে আমি আকৌ অসহযোগ আন্দোলন কৰিবলৈ মানে বাধ্য হৈছোঁ আমাৰ মহিলা 10 গৰাকীমান আছে নেকি মৰাণত 10 গৰাকীমান আছে আৰু দুলীয়াজনতো বহুত আছে দুলীয়াজনৰ কিমান আছে মই ক'ব নোৱাৰোঁ কিন্তু যথেষ্ট সংখ্যক দুলীয়াজনত আছে আমাৰ মৰাণত 10 গৰাকীমান আছে আমি ইতিমধ্যে কাম কৰি আমাৰ পৰিয়াল চলাই আছোঁ আৰু অইলক আমি সহযোগ কৰিছোঁ গতিকে আমাক আঁতৰাই তেওঁলোকে যাতে মানে এতিয়া পেকেজবিলাক মানে তেওঁলোকৰ হাতত লৈ অন্যান্য হেৰিয়াত কৰিবলৈ গৈছে ইয়াত চৰকাৰো চাল আছে চৰকাৰে এতিয়া ৰজাৰ মানে চৰকাৰে কি কৰিছে আপোনালোকে দেখিছে বৰ্তমান চৰকাৰে কি ব্যৱস্থা কৰিছে প্ৰজাৰ কাৰণে চৰকাৰে কি কৰিছে আপোনালোকে কৈছে নক'লেও হ'ব গতিকে সেইখিনি আমাৰ অইলেও কৰিবলৈ ধৰিছে সেই সূত্ৰে আমি মানে তেওঁ প্ৰতিবাদ আজি অসহযোগ কাৰ্যসূচী হাতত লৈছোঁ ভাগ্য কৰ্তৃপক্ষৰ ফালৰ পৰা বিশেষ সহায় পোৱা নাই কিন্তু আজি 2:30 বজাত তেওঁলোকে এখন আলোচনা দিছে দুলীয়াজানত আমাক আহ্বান জনাইছে তালৈ যাবলৈ আমি যাম অলপ পিছতে কিন্তু তাতো যে সফল হ'ম তেওঁলোকে সিদিনা RCA এটা প্ৰেছ মেলত যিখিনি কথা কৈছে গোটেই সমস্যাটো ঢাকি ৰাখিবলৈ বিচাৰিছে তেওঁ অৱগত নহয় বুলি কৈছে এই সম্পৰ্কত ইতিমধ্যে মানুহ নি আছে ট্ৰেন্সফাৰ কৰি আছে এমপ্লয়ি ট্ৰেন্সফাৰ কৰি আছে তেওঁ আকৌ আমাক কৈ আছে যে এইটো মিছা কথা এইটো নহয় বুলি কৈ আছে এনেকুৱা মিঠাচাৰ কথা কৈ
এই আমাৰ অসমীয়া জাতিটোক এটা মানে তললৈ দমাই ৰাখিব বিচাৰিছে। চৰকাৰ নিশ্চয় জড়িত আছে বুলি আমি সন্দেহ কৰোঁ। ইয়াৰ গোটেই প্ৰক্ৰিয়াটো চেণ্ট্ৰেলৰ এইটো বুদ্ধিমতে হৈছে। নিশ্চয় তেওঁলোকে শোষণৰ এটা কথা ক'বলৈ গ'লে ব্ৰিটিছে ইয়াত মানে ব্যৱসায় কৰিবলৈ আহিলে, আহি পিছত দেশখন মানে শাসন কৰিলে। কিন্তু এতিয়া ওলোটা হৈছে, চৰকাৰে শাসন কৰিবলৈ আহি এতিয়া শোষণ কৰিবলৈ আৰম্ভ কৰিছে। ব্যৱসায় বাণিজ্যকে আদি কৰি ব্যক্তিগত খণ্ডত চব দি আছে, দি মেলি এটা শোষণ প্ৰক্ৰিয়া চলাই আছে। ধনী হৈ গৈ আছে আৰু ধনীসকলৰ কাৰণে চৰকাৰে আজি বহুত সুবিধা কৰি দিছে। আৰু এই আমাৰ ঠিকাদাৰসকলে এটা লিমিটেড টেণ্ডাৰত আমি চলি আছোঁ, কিন্তু তেওঁলোকে লিমিটেড টেণ্ডাৰটো বন্ধ কৰিয়ে পেকেজ ৱাইজ কৰি ডাঙৰ কণ্টেক্ট কৰি বাহিৰত ঠিকাদাৰক দি দিয়া এটা প্ৰক্ৰিয়া কৰি আছে।